নমস্কাৰ, আজি হৈছে 23 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRCৰ পৰা বাদ পৰিব 19 লাখ মানুহ আৰু কোন আছিল এই মানুহ। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ডাঙৰ খবৰ। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। যেহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন, এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰশ্ন উত্থাপিত হৈছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাই আছে আৰু ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে আৰু NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। এই মুহূৰ্তৰ খবৰ জনাই গৈছো, যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়ে যিখন NRC হ'ব সেইখন হ'ব ত্ৰুটিমুক্ত NRC। আৰু বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহ বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন, এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। যেহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, গতিকে অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী সোমাইছে আৰু এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ, এইবাৰ জমিয়ত উলেমা ই হিন্দৰ। এই মুহূৰ্তৰ খবৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰেই অপসাৰণ কৰক। ঘৃণা বিয়পোৱাৰ বাবে গোচৰ ৰুজু কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নৰসংহাৰক প্ৰস্তাৱ, এইবাৰ জমিয়ত উলেমা ই হিন্দৰ। মৌলানা আছাদ মাদানীৰ অধ্যক্ষতাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনুষ্ঠিত হয় এক বিশাল সভা আৰু দেশৰ সকলো প্ৰান্তত থকা জমিয়তৰ কাৰ্যকৰী সমিতিৰ সদস্যৰ অংশগ্ৰহণ হয় সেই সভাখনত। আৰু অসমৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন জমিয়ত উলেমা ই হিন্দ। পেলেষ্টাইনৰ সৈতে তুলনা অসমৰ বৰ্তমানৰ পৰিস্থিতিক। 50,000ৰো অধিক পৰিয়ালৰ উচ্ছেদক লৈ উদ্বিগ্নতা এইবাৰ প্ৰকাশ পাইছে। উচ্ছেদক অমানৱীয়, অন্যায়পূৰ্ণ বুলি দাবী জমিয়ত উলেমা ই হিন্দৰ। ধৰ্মৰ আধাৰত ভেদভাৱ কৰা বুলিও দাবী তুলিলে জমিয়ত উলেমা ই হিন্দে। আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। সন্দেহযুক্ত লোকে মাটি বেদখল কৰিলেই দায়ী হ'ব জিলা আয়ুক্ত। এইবাৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ খবৰ জনাই গৈছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই, এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ। এতিয়াৰ পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত। ভূমি বেদখল হ'লেই জিলা আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। অসমীয়া জাতিক সুৰক্ষা দিবলৈ আৰম্ভ হৈছে এখন যুদ্ধ। যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, তেন্তে জিলা আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। আৰু অসমৰ প্ৰতিজন আমোলা বিষয়াক মুখ্যমন্ত্ৰীৰ এই আহ্বান, চৰকাৰে সেইসকল আয়ুক্তৰ ওপৰত ব্যৱস্থা ল'ব। কোনো কাৰণতে কম্প্ৰমাইজ মানি লোৱা নহ'ব। আয়ুক্ত আমোলাৰ চকুৰ সন্মুখতে যেতিয়া হাজাৰ হাজাৰ বিঘা ভূমি বেদখল হৈছিল, আপোনালোকে ব্যৰ্থতা মানি লৈছিল। অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান, কাৰ্যালয়ত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। এই মুহূৰ্তৰ খবৰ জনাইছো অসমৰ প্ৰতিজন কৰ্মচাৰীক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
কৈছে যে কাৰ্যালয়ত এবাৰ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰিব সুযোগ সুবিধা অচিনাকি লোকৰ বাবে নহয় অসমৰ প্ৰতিটুকুৰা ভূমি বেদখলমুক্ত কৰা হ'ব এয়া আমাৰ সংকল্প বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জিলা আয়ুক্ত সকিউনি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছো এতিয়াৰে পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিজেপিত খহনীয়া বিটিআৰত নচলিব নেকি হিমন্তৰ যাদু নিৰ্বাচনৰ পূৰ্বে বিজেপিত মখম আঘাত দেখিবলৈ পোৱা গৈছে বিটিআৰত বিজেপি দলত অব্যাহত ধাৰাবাহিক খহনীয়া বিজেপিৰ প্ৰতি মোহ ভংগ হৈ বিপিএফত বৃহৎ যোগদান দেখিবলৈ পোৱা গৈছে বিজেপি ত্যাগ চিৰাং জিলা বিজেপিৰ ওবিচি মৰ্চাৰ কাৰ্যকৰী সদস্য বিশ্বজিৎ বৰ্মনৰ লগতে একাংশ বিজেপি কৰ্মীয়ে যোগদান দিলে এইবাৰ বিপিএফত উক্ত সভাতে বিপিএফত যোগদান বিজেপিৰ কেইবাগৰাকী নেতা কৰ্মীৰ বিজনীৰ থুৰিবাৰী ব্লক বিপিএফৰ কাৰ্যালয়ত কোচ ৰাজবংশী জাতীয় কোষৰ দলীয় সভা আৰু কোচ ৰাজবংশী জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে ভেকভাওনা কৰিছে সভাত উপস্থিত বিপিএফৰ কোচ ৰাজবংশী জাতীয় কোষৰ কেন্দ্ৰীয় উপদেষ্টা অভিৰাম ৰায় আৰু বিডিচি নিৰ্বাচনত কোচ ৰাজবংশী অধ্যুষিত এলেকাত বিজেপিয়ে নাপায় এটা ভোট নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিজেপিত মুখম আঘাত দেখিবলৈ পোৱা গৈছে আহিছো অনেক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ভোটাৰ কাৰ্ড নে আধাৰ কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা আধাৰ কাৰ্ডক প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰাৰ নিৰ্দেশ এইবাৰ সুপ্ৰিম কোৰ্টৰ SIRৰ প্ৰক্ৰিয়াত 11খন নথিৰ ভিতৰত গ্ৰহণ কৰক আধাৰ কাৰ্ডখন আৰু বিহাৰত SIRৰ মাজতে নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ বিহাৰত SIRৰ মাজতে নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ এইবাৰ ন্যায়ালয়ৰ আৰু নিৰ্বাচন আয়োগে বিহাৰত চলোৱা SIRক লৈ এইবাৰ নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ SIRত বাদ পৰা ভোটাৰক পুনৰ আবেদন কৰাৰ বাবে আধাৰ ব্যৱহাৰৰ আহ্বান জনোৱা হৈছে বিহাৰত খচৰা নিৰ্বাচনী তালিকাৰ পৰা বাদ পৰিছিল 65 লাখ অধিক ভোটাৰৰ নাম আৰু খচৰা তালিকাত দাবী আপত্তিৰ বাবে ৰাজনৈতিক দলক সহায় কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ভোটাৰৰ নাম কৰ্তনক লৈ একাংশই ন্যায়ালয়ত দাখিল কৰিছিল আবেদন আৰু এইবাৰ SIRক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এক ডাঙৰ নিৰ্দেশনা সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী নগাক হাতজোৰ কৰিবলৈ বাধ্য হৈছে এইবাৰ অসম আৰক্ষী এই মুহূৰ্তৰ খবৰ জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অসমীয়া গাঁৱলৈ নগাৰ উচ্ছেদৰ জাননী নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে অসমৰ লোকলৈ উৰিয়ামঘাটৰ 1 নং চেতিয়া গাঁও 2 নং চেতিয়া গাঁৱৰ বাসিন্দালৈ জাননী জাৰি কৰিছে এইবাৰ নগাই আৰু নগাৰ 1 নং চেতিয়া গাঁৱৰ 8 ঘৰ 2 নং চেতিয়া গাঁৱৰ 2 ঘৰলৈ জাননী এইবাৰ নগাৰ 7 দিনৰ সময়সীমা বান্ধি দিছে 10 ঘৰৰ পৰিয়ালক আৰু ঘৰ খালি কৰি ভূমি মুকলি কৰি দিয়াৰ নিৰ্দেশ নগা চেয়াৰমেন আৰু গাবুঢ়াৰ আনহাতে নগাক হাতজোৰ কৰিবলৈ বাধ্য হৈছে অসম আৰক্ষী মুহূৰ্তৰ খবৰ জনাইছো বন বিষয়াক উচ্ছেদস্থলীত গছপুলি ৰোপণত বাধা দিয়া হৈছে আৰু অসম আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হৈছে একাংশ নগা আৰু সীমান্তত নগাই হাতত তুলি লৈছে মাৰণাস্ত্ৰ হাতে হাতে লাঠি জং লৈ আহিছে নগা আৰু সীমান্তৰ মধুপুৰত নগাৰ বাধাৰ সন্মুখীন হৈছে এইবাৰ বন বিভাগ উৰিয়ামঘাট সীমান্তত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক অসমীয়া গাঁৱলৈ এবাৰ নগাৰ উচ্ছেদৰ জাননী নগাই উচ্ছেদৰ জাননী জাৰি কৰিছে অসমৰ লোকলৈ উৰিয়ামঘাটৰ 1 নং চেতিয়া গাঁও আৰু 2 নং চেতিয়া গাঁৱৰ বাসিন্দালৈ জাননী জাৰি কৰিছে নগাৰ ফলৰ পৰা নগৰ 1 নং চেতিয়া গাঁৱৰ 8 ঘৰ আৰু 2 নং চেতিয়া গাঁৱৰ 2 ঘৰলৈ জাননী জাৰি কৰিছে নগাৰ ফলৰ পৰা আৰু 7 দিনৰ সময়সীমা বান্ধি দিছে 10 ঘৰৰ পৰিয়ালক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ ইউনুছ তামুলীৰ এক বিস্ফোৰক মন্তব্য মিয়াৰ বিৰুদ্ধে মাতমতা উজনিৰ বীৰসকল এতিয়া ক'ত এবাৰ শৃংখল চিতুক তুলাধুনা ইউনুছ তামুলীৰ অসমীয়া গাঁৱলৈ নগাৰ জাননী দিয়াৰ পিছতেই এনেদৰে মন্তব্য কৰিছে এতিয়া ইউনুছ তামুলীয়ে এই মুহূৰ্তৰ খবৰ জনাইছো মিয়াৰ বিৰুদ্ধে মাতমতা উজনিৰ বীৰসকল এতিয়া ক'ত দেশী জনগোষ্ঠীয় লোকক বাছৰ পৰা ৰখোৱা বীৰ কেইজন এতিয়া ক'ত প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে সেই বীৰ কেইজন এতিয়া উৰিয়াম ঘাটলৈ যাওক সকলোৱে মিলি বীৰসকলক আহ্বান জনাওক উৰিয়াম ঘাটলৈ যাবলৈ আৰু বীৰসকলে নগাৰ আগ্ৰাসনৰ পৰা উৰিয়াম ঘাট বচাওক
আৰু যদি পাৰে উৰিয়াম ঘাটলৈ যাওক হাহৰ ওপৰত শিয়াল ৰজা দেখাই একো লাভ নাই বুলি প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইউনুছ তামুলীয়ে য'ত নগাই আগ্ৰাসন দেখুৱাইছে তাত বীৰত্ব দেখুৱাওক শৃংখল আৰু চিতুক তুলাধুনা এইবাৰ ইউনুছ তামুলীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ মিয়াৰ বিৰুদ্ধে মাত মতা উজনিৰ বীৰসকল এতিয়া ক'ত প্ৰশ্ন কৰিছে ইউনুছ তামুলীয়ে দেশী জনগোষ্ঠীয় লোকক বাছৰ পৰা ৰখোৱা বীৰকেইজন এতিয়া ক'ত সেই বীৰকেইজন এতিয়া উৰিয়াম ঘাটলৈ যাওক সকলোৱে মিলি বীৰসকলক আহ্বান জনাওক উৰিয়াম ঘাটলৈ যোৱাৰ বাবে আৰু বীৰসকলে নগাৰ আগ্ৰাসনৰ পৰা উৰিয়াম ঘাটক বচাওক আৰু নগা যিহেতু অসমীয়াৰ গাঁৱলৈ অসমৰ কেইটামান ঘৰত জাননী জাৰি কৰিছে উচ্ছেদৰ বাবে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত কিন্তু ইউনুছ তামুলীয়ে আগবঢ়াইছে বিস্ফোৰক মন্তব্য যদি পাৰে উৰিয়াম ঘাটলৈ যাওক সেই বীৰ লাচিত সেনা আৰু হাহৰ ওপৰত শিয়াল ৰজাই দেখাই একো লাভ নাই বুলি প্ৰকাৰ মন্তব্য কৰিছে য'ত নগাই আগ্ৰাসন দেখুৱাইছে তাত বীৰত্ব দেখুৱাওক বুলি প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইউনুছ তামুলীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক মিয়াক অন্যথা আমি নিজেই ব্যৱস্থা ল'ম অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমুদ্ৰখকক মিয়াৰ দপদপনি আৰু সহ্য কৰা নহ'ব প্ৰয়োজনত লোৱা হ'ব কঠোৰ ব্যৱস্থা মুখ্যমন্ত্ৰীলৈ আহ্বান যিদৰে উচ্ছেদ কৰিছে সেইদৰে বিতৰণ কৰক অন্যথা আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম অবৈধ যিসকল লোক আছে তেওঁলোক সঁচাকৈ ভয়ংকৰ জাতি তেওঁলোকক উচ্ছেদ কৰিছে কিন্তু পুনৰ ঘূৰি আহিব উজনিলৈ অসম সুৰক্ষাৰ বাবে আন্তঃৰাজ্যিক প্ৰাপত্ৰ প্ৰদানৰ দাবী অসমীয়া যুৱ মঞ্চৰ আৰু মিয়া মানে গৰুচৰ মিয়া মানে অনৈতিক কাম কৰা লোক সঁচা অৰ্থত মিয়াসকলৰ লাজ নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ইমান খেদাৰ পিছতো বাৰে বাৰে উজনিলৈ ঘূৰি আহে একাংশ মিয়াক যদি এতিয়াই বিতৰণ নকৰে তেন্তে পিছলৈ ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি মিয়াই কিদৰে ভয়ংকৰ ৰূপ লৈছে সেয়া সময়ে সময়ে দেখা গৈছে যিসকলে মিয়াক প্ৰশ্ৰয় দিয়ে তেওঁলোকক দেশদ্ৰোহী বুলি গণ্য কৰা হয় আৰু মিয়াৰ বিৰুদ্ধে এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এনআৰচিৰ পৰা নাম কৰ্তন খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ 2026ৰ নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈছে ন্যায়ালয় শীঘ্ৰেই এনআৰচিৰ পৰা নাম কৰ্তন হ'ব বহু লোকৰ এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি এই মুহূৰ্তৰ খবৰ জনাইছোঁ পূৰ্বৰ এনআৰচিৰ নথি হ'ব পুনৰ নিৰীক্ষণ আৰু সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে এনআৰচিৰ পুনৰীক্ষণ আৰু প্ৰাক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ নিৰ্দেশনা কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এবাৰ সুপ্ৰিম কোৰ্টৰ আৰু পূৰ্বৰ এনআৰচিৰ নথিত আছিল বিসংগতিৰ অভিযোগ 2026ৰ নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈছে ন্যায়ালয় আৰু এনআৰচিৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ কেন্দ্ৰ ৰাজ্য আৰু RGI লৈ জাননী এইবাৰ সুপ্ৰিম কোৰ্টৰ